Hello everyone and welcome back to the Renes Academy. So আমি অসমৰ হিষ্ট্ৰীৰ বিষয়ে আলোচনা কৰি আছিলোঁ আৰু ইয়াৰ আগৰ যি ভিডিঅ' আছিল ভিডিঅ' ওৱানত আমি আমাৰ যিসমূহ পৌৰাণিক শাসনকৰ্তা আছিল পৌৰাণিক ৰজাসমূহ আছিল তেওঁলোকৰ বিষয়ে আমি ধুনীয়াকৈ ডিটেইলত আলোচনা কৰিছিলোঁ। গতিকে আমি এই চিৰিজটো আগবঢ়াই লৈ গৈছোঁ আৰু আমি ভিডিঅ'টোত আমি আজি বৰ্মন বংশৰ বিষয়ে আমি আলোচনা কৰিম। ঠিক আছে? So let's get started. আমাৰ ভিডিঅ'ৰ টপিকলৈ আগবঢ়াৰ আগতে আমাৰ ৰেনেছা একাডেমীৰ ফালৰ পৰা আপোনালোকক আমি কি প্ৰভাইড কৰিম সেই বিষয়ে কৈ ল'বলৈ ওলাইছোঁ। প্ৰথম হৈছে কনচেপ্ট ক্লিয়াৰিটি। কনচেপ্ট ক্লিয়াৰিটি মানে হৈছে আপোনালোকৰ প্ৰত্যেকটা টপিকৰে আমি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন দিম। প্ৰত্যেকটা টান টপিক আমি ব্ৰেকডাউন কৰি যিমান দূৰ আমি ব্ৰেকডাউন কৰিব পাৰোঁ সিমান দূৰ ব্ৰেকডাউন কৰি আপোনালোকক বুজাম। আৰু যিহেতু আমাৰ ৰেনেছা একাডেমীৰ আটাইকেইজনে আমাৰ অলৰেডি এডিআৰই ক্লিয়াৰ কৰা হয়, যি ৰিচেণ্টলি ৰিজাল্ট ওলাইছে এডিআৰই 2.0, তাতে আমাৰ গোটেই ফেকাল্টি কেইজনে স্থান পাবলৈ সক্ষম হৈছে। ছেকেণ্ড হৈছে গতিকে আপোনালোকে এটা ক্ৰেডিবিলিটি পাব। আমাৰ ক্ৰেডিবিলিটি আছে যে আমি আপোনালোকক শিকাবৰ কাৰণে বা আপোনালোকক সহায় কৰিব পাৰিলে আমি যোগ্যতা আমাৰ আছে। ছেকেণ্ড হ'ল এক্সাম অৰিয়েণ্টেড এপ্ৰ'চ। এক্সাম অৰিয়েণ্টেড এপ্ৰ'চ মানে হৈছে আপোনালোকৰ এতিয়া হিষ্ট্ৰী আমি যদি পঢ়িবলৈ যাওঁ, হিষ্ট্ৰীৰ কথা আমি বহুত পঢ়িব পাৰোঁ, কিন্তু এক্সামত যি টপিকসমূহ সোধে সেই এক্সামৰ টপিকৰ পৰাহে আমি বেছিকৈ তাত ফ'কাছ কৰিম আৰু কিছু আনুষংগিক কথা আমি আপোনালোকৰ মনত ৰাখিবৰ কাৰণে আপোনালোকক ছাইড বাই ছাইড আপোনালোকক কৈ যাম। আৰু এই যিখন প্লেলিষ্ট আছে, দিছ উইল বি হেল্পফুল ইভেন ফৰ APSC CC। আছাম হিষ্ট্ৰীৰ পৰা যথেষ্ট নুৱান্সড এপ্ৰ'চত আমি আগবাঢ়িম, যি APSC CCৰ বাবেও হেল্প হ'ব পিছলৈ গৈ। তাৰপিছত হ'ল আপোনালোকক আমি একদম শ্বৰ্ট আৰু ডাইজেষ্টেবল কণ্টেণ্ট দিম। আমাৰ যি নোটছ আছে ধুনীয়াকৈ আপোনালোকক আমি প্ৰভাইড কৰি দিম। ৰিয়েল লাইফ এক্সাম্পলছৰ লগত বুজাম। নেক্সট হৈছে আপোনালোকক কুইক ৰিভিজন টিপছ দিম। আমি কিছুমান ট্ৰিক্সৰ যিবিলাক আমাৰ ধৰক যিবিলাক বস্তু আমাৰ মনত ৰাখিবৰ কাৰণে আমাৰ টান হয়, সেই বস্তুসমূহৰ বাবে আমি আপোনালোকক কিছু ট্ৰিক্স আমি আপোনালোকক এক্সট্ৰাকৈ PDF ফৰ্মেটত আপোনালোকক দি দিম ফৰ ফ্ৰী। এতিয়া নেক্সট হৈছে ভিজুৱেল আৰু এনগেজিং কণ্টেণ্ট। আমি প্ৰত্যেকখন শ্লাইডতে আমি ইমেজেছ, চাৰ্টছ আৰু বিভিন্ন ধৰণৰ ডায়েগ্ৰামছ আমি দিবলৈ আমি চেষ্টা কৰোঁ। এখন শ্লাইডো আমি খালী নাৰাখোঁ। আৰু মষ্ট ইম্পৰ্টেণ্টলি আমি আপোনালোকক প্ৰত্যেকটা ভিডিঅ'ৰ বাবে 10টাকৈ আপোনালোকক আমি MCQs দিম, যিসমূহ আপোনালোকে একদম ফ্ৰী অফ কষ্ট প্ৰেক্টিছ কৰিব পাৰিব প্ৰত্যেকটা ভিডিঅ'ৰ পিছতে, যাতে আপোনালোকৰ সেই যি নলেজ আছে সেই নলেজখিনি কনচলিডেটেড ফৰ্মত আপোনালোকে ৰাখিব পাৰে আৰু ৰিটেনশ্যনৰ কাৰণে ফিউচাৰত আপোনালোকে ৰেফাৰ কৰিব পাৰে ৰিভিজনৰ কাৰণে। ঠিক আছে, গতিকে আগবাঢ়িছোঁ। এতিয়া হিষ্ট্ৰী পঢ়াৰ এটা ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট আছপেক্ট হৈছে যে লিংকেজেছ বনোৱা। এতিয়া বৰ্মন ডাইনেষ্টি যি আহিল, সেই বৰ্মন ডাইনেষ্টিটো আমি ফ্ৰেগমেণ্টেড এপ্ৰ'চত পঢ়িব গ'লে আমাৰ দিগদাৰ হ'ব, কাৰণ আমি জইন কৰিব নোৱাৰোঁ। আৰু এইটো বস্তু প্ৰায় সকলো ডাইনেষ্টিৰ ক্ষেত্ৰতে আপোনালোকে এপ্লাই কৰিব পাৰে। এটা লিংকেজ বনাই লোৱা ভাল। গতিকে আগৰ যি আমাৰ ভৌমবংশৰ ৰজাসকল আছিল, তেওঁলোকৰ লগত বৰ্মন বংশৰনো কি ৰিলেশ্যন আছে সেয়া আমি চাই লওঁ। এতিয়া ৰজা ভগদত্ত নৰকৰে বংশধৰ আছিল, আৰু ৰজা ভগদত্তৰ পিছত নৰকৰ বংশৰ কেইবাজনো ৰজাই কামৰূপত ৰাজত্ব কৰে। আৰু খ্ৰীষ্টীয় চতুৰ্থ শতিকাত অৰ্থাৎ ধৰক 355 AD বা 355 কমন এৰাৰ সময়তে পুষ্যবৰ্মন নামৰ এজন ৰজাই কামৰূপত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰে, আৰু এই বৰ্মন বংশৰ ৰজাসকলে নিজকে ৰজা ভগদত্তৰ বংশৰ বুলি পৰিচয় দিয়ে। আৰু পুষ্যবৰ্মন মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল। এইটো কথা আপোনালোকে মনত ৰাখিব। মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্ত। এতিয়া আমি ৰজাসমূহৰ নাম ক্ৰনলজিকেল অৰ্ডাৰত চাই লওঁ। প্ৰথমতে আহে পুষ্যবৰ্মন, যি প্ৰতিষ্ঠাপক আছিল, যি 355 AD-ত বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত হ'ল সমুদ্ৰ বৰ্মন, বলবৰ্মন, কল্যাণ বৰ্মন, গণপতি বৰ্মন, মহেন্দ্ৰ বৰ্মন, নাৰায়ণ বৰ্মন, ভূতি বৰ্মন,
চন্দ্ৰমুখ বৰ্মন, স্থিত বৰ্মন, সুস্থিত বৰ্মন বা মৃগাংক, সুপ্ৰতিষ্ঠাত বৰ্মন আৰু ভাস্কৰ বৰ্মন। এতিয়া এই এই যে ক্ৰনলজিটো আছে, এই ক্ৰনলজিটো কেতিয়াবা আহি যাব পাৰে ইভেন ইন এডিআৰই। গতিকে আপোনালোকে এখন আমি এতিয়া ডিটেইলছসমূহ দিম, সেই ডিটেইলছসমূহৰ ওপৰত বেছ কৰি আপোনালোকে এখন ক্ৰনলজিকেল চাৰ্ট আপোনালোকে নিজে বনাব ট্ৰাই কৰিব। তেতিয়া ৰিটেইনটো বেছি হ'ব। কোনজন ৰজা পিছত আছিল, কোনজন ৰজা আগত আছিল, তাৰ বাবে কিছুমান শ্বৰ্টকাটছো আমি আপোনালোকক প্ৰভাইড কৰিম। সেয়া পিছলৈ আমি প্ৰভাইড কৰিম। গতিকে আপোনালোকে নিজাকে অলপমান ট্ৰাই কৰিব। ঠিক আছে? গতিকে লেটছ ন' এবাউট দ্য কিংছ অফ বাৰ্মা ডাইনেষ্টি ইন ডিটেইল। এতিয়া প্ৰথম ৰজাজন আছিল পুষ্য বৰ্মন। তেওঁ সমুদ্ৰগুপ্তৰ কণ্টেম্পৰাৰী আছিল, কিন্তু সমসাময়িক আছিল। আৰু তেওঁৱে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল 355 AD-ত। আৰু তেওঁ মহাৰাজা ধীৰাজা উপাধি লৈছিল। সেই সময়ত আচলতে বহুত ৰজাই সেই প্ৰাচীন যুগত সেই সময়খিনিত বহুত ৰজাই মহাৰাজা ধীৰাজ উপাধি লৈছিল। গতিকে পুষ্য বৰ্মনৰ ক্ষেত্ৰতো সেই একেই কথা দেখা যায়। তাৰপিছত আহিল সমুদ্ৰ বৰ্মন। আৰু সমুদ্ৰ বৰ্মন আছিল চন্দ্ৰগুপ্তা টুৰ টাইমতে মহাকবি কালিদাস আছিল। তেওঁ চন্দ্ৰগুপ্তা টুৰ কণ্টেম্পৰাৰী আছিল। ছেকেণ্ড হ'ল তৃতীয়তে হ'ল বল্লভ বৰ্মন। এতিয়া বল্লভ বৰ্মন আছিল বৰ্মন বংশৰ তৃতীয়জন ৰজা। এওঁৰ লগত জড়িত এটা অতি ইম্পৰ্টেণ্ট, যিটো পৰীক্ষাত প্ৰায় আহি থাকে, যি বিভিন্ন ডিপাৰ্টমেণ্টসমূহৰ আৰু বিভিন্ন কমিশ্যনসমূহৰ এক্সামসমূহত আহি থাকে, সেয়া হৈছে বল্লভ বৰ্মনৰ তেওঁৰ তেওঁৰ জীয়েকৰ বিবাহ হৈছিল কাশ্মীৰৰ ৰজা মেঘবাহনৰ লগত। মেঘবাহন আৰু অমৃতপ্ৰভাৰ যে বিয়া হৈছিল, সেই কথা আমি কলহনৰ ৰাষ্ট্ৰৰংগিনী নামৰ গ্ৰন্থখনত পাওঁ। আৰু অমৃতপ্ৰভা যেতিয়া কাশ্মীৰলৈ বিয়া হৈ গৈছিল, তেতিয়া তেওঁৰ দেউতাক বল্লভ বৰ্মনে তেওঁক কোম্পানী দিবৰ কাৰণে এজন টিবেটান বুদ্ধিষ্ট মংক নিজৰ এম্বেচাডৰ হিচাপে অমৃতপ্ৰভাৰ লগত পঠিয়াই দিছিল। আৰু তেওঁৰ নাম আছিল ষ্টুনপা। ষ্টুনপাই কাশ্মীৰত গৈ পেলাই এটা বৌদ্ধ স্তূপ নিৰ্মাণ কৰিছিল, আৰু সেই বৌদ্ধ স্তূপটোৰ নাম আছিল লাষ্টুপা। ঠিক আছে? আৰু অমৃতপ্ৰভায়ো কাশ্মীৰত যেতিয়া তেওঁ বিয়া হৈ গ'ল, কাশ্মীৰত তেওঁ ৰাণী আছিল, আৰু তেওঁ কাশ্মীৰৰ এটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰিছিল, যাতে বিভিন্ন বুদ্ধিষ্ট মংকসকল বিভিন্ন দেশৰ পৰা আহি পেলাই সেই বৌদ্ধ বিহাৰটোত ৰেষ্ট ল'ব পাৰে বা বিশ্ৰাম কৰিব পাৰে। আৰু সেই বৌদ্ধ বিহাৰটোৰ নাম আছিল অমৃত ভৱন। এইকেইটা পইণ্ট যথেষ্ট ইম্পৰ্টেণ্ট হয়। আপোনালোকে পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন এক্সপেক্ট কৰিব পাৰে। ঠিক আছে? যে বল্লভ বৰ্মনৰ জীয়েকৰ নাম কি আছিল, বা লাষ্টুপা নিৰ্মাণ কৰা বুদ্ধিষ্ট মংকজনৰ নাম কি আছিল, বা বৰ্মন বংশৰ দিনত কোনজন ৰজাই কাশ্মীৰৰ লগত বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল। এই টাইপৰ কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰিব পাৰে। ঠিক আছে? নেক্সট ৰজাজনৰ নাম হৈছে কল্যাণ বৰ্মন। আৰু কল্যাণ বৰ্মনৰ বিষয়ে ইম্পৰ্টেণ্ট ফেক্ট দুটা আছে। সেয়া হৈছে কপিলী যি ৰিজন আছে, কপিলী ভেলী, যি আমাৰ নগাঁও জিলাৰ বৰ্তমান অংশ হয়, তেওঁ সেই ৰিজনটো নিজৰ কণ্ট্ৰললৈ আনিছিল। তেতিয়া ডবকা এখন বেলেগ কিংডম আছিল। ঠিক আছে? আৰু সেই ডবকা তেওঁ কামৰূপৰ আণ্ডাৰত লৈ আহিছিল কল্যাণ বৰ্মন। এইটো আপোনালোকে কপিলী কল্যাণ বৰ্মন এনেকৈ কে আপোনালোকে মনত ৰাখিব পাৰে। ঠিক আছে? নেক্সট হৈছে ডিপ্ল'মেটিক মিছন তেওঁ চাইনালৈ পঠাইছিল। কূটনৈতিক সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে চাইনাৰ লগত তেওঁ এটা কূটনৈতিক মিছন পঠাইছিল। ডিপ্ল'মেটিক মিছন এটা তেওঁ চাইনালৈ পঠিয়াইছিল। ঠিক আছে? এতিয়া নেক্সট ৰজাজনৰ নাম হৈছে মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মনৰ লগত ইম্পৰ্টেণ্ট যিটো ফেক্ট লিংক হৈ আছে, সেইটো হৈছে তেওঁ প্ৰথম বৰ্মন বংশৰ বা কামৰূপৰ প্ৰথম ৰজা, যিয়ে অশ্বমেধ যজ্ঞ ছাকচেছফুলি পাৰফৰ্ম কৰিছিল। এনেকুৱা নহয় যে আগৰ যি ৰজাসকল আছে তেওঁলোকে অশ্বমেধ যজ্ঞ ট্ৰাই কৰা নাই, কিন্তু তেওঁ আছিল ফাৰ্ষ্ট। এতিয়া বল্লভ বৰ্মনেও ট্ৰাই কৰিছিল অশ্বমেধ যজ্ঞ কৰিবৰ কাৰণে, কিন্তু তেওঁ ছাকচেছফুল হ'ব পৰা নাছিল। কিন্তু মহেন্দ্ৰ বৰ্মন ৱাজ ছাকচেছফুল পাৰফৰ্মিং এ অশ্বমেধ যজ্ঞ। ঠিক আছে? এতিয়া অশ্বমেধ যজ্ঞ কি হয় আপোনালোকে জানে। বৈদিক এজত কিছুমান ৰিচুৱেলবিলাক বহুত ফেমাছ হৈছিল। আপোনালোকে জানে যে ৰিচুৱেলিষ্টিক হৈ গৈছিল সমাজখন যেতিয়া বৈদিক এজ আছিল। তেতিয়া অশ্বমেধ যজ্ঞ ৱাজ এ Vedic ritual where a king released a horse to prove his supremacy. Unchallenged travel meant
হিজ পলিটিকেল ডমিনেন্স মানে ঘোঁৰাটো তেওঁ এটা ঘোঁৰা এৰি দিয়ে আৰু সেই ঘোঁৰাটো য'ৰলৈকে যায় তৰলৈকে মানে তেওঁৰ ডমিনেন্স আৰু যদি কোনোবা বেলেগ ৰজাই তেওঁক চেলেঞ্জ কৰে তেতিয়া যুদ্ধ হয় আৰু সেই যুদ্ধৰ পৰিণতি হিচাপে নিজৰ নিজৰ সাম্ৰাজ্যবিলাকৰ যি নিয়তি আছে সেই নিয়তিটো ডিচাইড হয় ঠিক আছে এতিয়া আমি আগবাঢ়িছোঁ ভূতি বৰ্মনলৈকে আৰু ভূতি বৰ্মনৰ ক্ষেত্ৰত ইম্পৰ্টেণ্ট ফেক্ট এইটো যে তেওঁ more than 200 families of ব্ৰাহ্মণক তেওঁ পুণ্ড্ৰবৰ্ধন এলেকা যি নৰ্থ বেংগলৰ বৰ্তমান পাৰ্ট সেই পুণ্ড্ৰবৰ্ধন এলেকাত 200 ঘৰ ব্ৰাহ্মণ ফেমিলিক তেওঁ ছেটেল কৰাইছিল আৰু সেইসমূহ ব্ৰহ্মদেয় মাটি বুলি কৈছিল আৰু সেই ব্ৰহ্মদেয় মাটিসমূহৰ পৰা কোনো ধৰণৰ টেক্স তেওঁলোকে কালেক্ট কৰা নাছিল ৰজাঘৰে কোনো টেক্স কালেক্ট কৰা নাছিল তেওঁলোকক ফ্ৰীতে তাতে থাকিবলৈ দিয়া হৈছিল চ' গতিকে যিহেতু আমি গম পালোঁ যে তেওঁ নৰ্থ বেংগলৰ ৰিজনলৈকে তেওঁৰ সাম্ৰাজ্য আছিল গতিকে ইয়াৰ পৰা আমি গম পাওঁ যে তেওঁৰ যি সাম্ৰাজ্য আছে তেওঁ বিয়ণ্ড কৰতোৱা নদীলৈকে তেওঁ নিজৰ যি সাম্ৰাজ্য আছে তেওঁ বিয়ণ্ড কৰতোৱা ৰিভাৰলৈকে তেওঁ এক্সটেণ্ড কৰিব পাৰিছিল ঠিক আছে আগবাঢ়িছোঁ এতিয়া ভূতি বৰ্মনৰ পিছত তেওঁৰ পিছৰজন ৰজা হয় চন্দ্ৰমুখ বৰ্মন আৰু চন্দ্ৰমুখ বৰ্মনৰ পিছত ৰজা হয় স্থিত বৰ্মন আৰু স্থিত বৰ্মনৰ যি পুত্ৰ আছিল সুস্থিত বৰ্মন তেওঁৰ অন্য এটা নাম আছিল মৃগাংক এইটো কিন্তু এটা অতি মনত ৰাখিবলগীয়া পইণ্ট হয় যে কোনজন বৰ্মন বংশৰ ৰজাৰ অন্য এটা নাম মৃগাংক আছিল সুস্থিত বৰ্মনৰ অন্য এটা নাম স্থিত বৰ্মন কিন্তু নহয় আপোনালোকে এইটো মন কৰিব সুস্থিত বৰ্মনৰ অন্য এটা নাম আছিল মৃগাংক ঠিক আছে তেওঁক এজন অতি পাৱাৰফুল আৰু ডিষ্টিংগুইছ ৰুলাৰ হিচাপে অভিহিত কৰা হৈছিল হৰ্ষচৰিতত বানভট্টৰ যি হৰ্ষচৰিত আছে তাত তেওঁক এজন অতি ডিষ্টিংগুইছ ৰুলাৰ হিচাপে অভিহিত কৰা হৈছে কিন্তু আপোনালোকে জানে যে সেই সময়ত যি গুপ্ত বংশৰ শেষৰ পৰৱৰ্তী যিকেইজন ৰজা আছিল তেওঁলোকে ৰুল কৰি আছিল আৰু সেই সময়ত মহাসেনা গুপ্তা নামৰ এজন গুপ্ত বংশৰ ৰজাই কামৰূপক আক্ৰমণ কৰে আৰু সুস্থিত বৰ্মনে যি পুণ্ড্ৰবৰ্ধন এলেকা আছে পুণ্ড্ৰবৰ্ধন এলেকা মহাসেনা গুপ্তাৰ হাতত হেৰুৱাই পেলায় আপোনালোকে মই ইয়াৰ আগৰ শ্লাইডত কৈ আহিছোঁ যে ভূতি বৰ্মনৰ দিনত তেওঁ নিজৰ যি এলেকা আছে যি তেওঁৰ একদম পশ্চিমৰলৈকে যি তেওঁৰ এলেকা বিস্তৃত হৈ আছিল পুণ্ড্ৰবৰ্ধনলৈকে তাত তেওঁ 200টা ব্ৰাহ্মণ ফেমিলি ছেটেল কৰাইছিল ভূতি বৰ্মনে গতিকে তাৰ পিছত যি সুস্থিত বৰ্মনৰ ৰুল আহিল তেতিয়া সেই পুণ্ড্ৰবৰ্ধন এলেকা আমাৰ কামৰূপৰ হাতৰ পৰা গুচি গ'ল ঠিক আছে এতিয়া সুস্থিত বৰ্মনৰ দুজন ৰজা আছিল সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন এতিয়া সুপ্ৰতিষ্ঠিত বৰ্মন অতি সোনকালে তেওঁৰ বিবাহো সম্পন্ন নহয় আৰু তেওঁ অতি কম বয়সতে তেওঁৰ আনটাইমলি ডেথ হৈ যায় আৰু তাৰপিছত তেওঁৰ যি ভাতৃ আছে ভাস্কৰ বৰ্মন তেওঁ সিংহাসনত বহে ঠিক আছে আগবাঢ়িছোঁ বৰ্মন বংশৰ যিজন আটাইতকৈ গুৰুত্বপূৰ্ণ ৰুলাৰ আছিল তেওঁৰ নাম আছিল কুমাৰ ভাস্কৰ বৰ্মন আৰু কুমাৰ ভাস্কৰ বৰ্মন পুষ্যৱতী ডাইনেষ্টিৰ ৰুলাৰ হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল তেওঁ থানেশ্বৰ বুলি এটা ৰিজনত তেওঁ ৰাজত্ব কৰিছিল গুপ্ত বংশ তেতিয়ালৈকে যি আমাৰ উত্তৰ ভাৰত আছে গুপ্ত বংশ তেতিয়ালৈকে পতন হৈ গৈছিল আৰু সেই গুপ্ত বংশ বিভিন্ন ভাগত যেনে মৌখাৰী মৈত্ৰাকাশ বা বাকাটাকাশ তেনেকুৱা বিভিন্ন ছেগমেণ্টত তেওঁলোক বিভক্ত হৈ গৈছিল ঠিক আছে এতিয়া তাৰে সেই ৰিজনতে হৰ্ষবৰ্ধনৰ পূৰ্বপুৰুষসকলে এটা ডাইনেষ্টি তাতে প্ৰতিষ্ঠা কৰিছিল থানেশ্বৰ বুলি এৰিয়া এটাত থানেশ্বৰ বা কন্নৌজ ঠিক আছে এতিয়া ভাস্কৰ বৰ্মন যেতিয়া ৰজা হয় তেওঁ 594 AD-ত তেওঁ সিংহাসনত উঠে আৰু সেই 594 AD-ৰ পৰাই তেওঁ এটা নতুন যুগৰ সূচনা কৰে বা নতুন এখন কেলেণ্ডাৰ তেওঁ উলিয়ায় আৰু তাৰ নাম দিয়ে ভাস্কৰাব্দ তেওঁ আপোনালোকে মনত ৰাখিব যে 594 AD এই নাম্বাৰটো আপোনালোকে মনত ৰাখিব আৰু তেওঁ গোটেই জীৱন তেওঁ বিবাহবাসত আবদ্ধ হোৱা নাছিল সেইকাৰণে তেওঁক আমি কুমাৰ ভাস্কৰ বৰ্মন বা কুমাৰ ৰজা বুলি কওঁ আৰু ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ এজন কমন এনিমি আছিল এজন সাধাৰণ শত্ৰু আছিল এজন যিজনৰ পৰা তেওঁলোক দুজনে বহুত চিন্তিত হৈ গৈছিল তেওঁলোকৰ
পলিটিকেল পাৱাৰৰ কাৰণে আৰু সেই কমন এনিমিজনৰ নাম হৈছিল শশাংক গৌড়ৰ ৰজা শশাংক ঠিক আছে শশাংক বা শশাংক তেওঁক হৰুৱাবলৈ কাৰণে হৰ্ষবৰ্ধনলৈ ভাস্কৰ বৰ্মনে হংসবেগ নামৰ এজন কটকী পঠিয়াইছিল তেওঁৰ এজন এম্বেচেডৰ হংসবেগ এই নামটো আপোনালোকে মনত ৰাখিব হংসবেগ নামৰ এজন কটকী পঠিয়াইছিল আৰু তেওঁক এখন পেইণ্টিং গিফ্ট কৰিছিল আৰু পেইণ্টিংখনৰ নাম আছিল পাত আৰু তুলিকা ঠিক আছে আৰু পৰৱৰ্তী কালত ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধন একেলগ হয় তেওঁলোকৰ মিত্ৰজোঁট এটা হয় আৰু তেওঁলোকে একেলগে শশাংকক হৰুৱাই দিয়ে আৰু যেতিয়া শশাংকক তেওঁলোকে হৰুৱাই সেই বংগৰ বা গৌড়ৰ যি কৰ্ণ সুবৰ্ণ এলেকা আছে যি আপোনালোকে মনত ৰাখিছে নে ক'বচোন কমেণ্টত যে কৰ্ণ সুবৰ্ণ কাৰ দিনত বৰ্মন বংশৰ হাতৰ পৰা গুচি গৈছিল যি ভূতি বৰ্মনে নিজৰ আণ্ডাৰত ৰাখিছিল সেই কথাটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব কোন ৰজাৰ দিনত কৰ্ণ সুবৰ্ণ আমাৰ হাতৰ পৰা গুচি গৈছিল কামৰূপৰ হাতৰ পৰা আৰু সেই কৰ্ণ সুবৰ্ণ পুনৰুদ্ধাৰ কৰি পেলাই তেওঁ নিধানপুৰ গ্ৰাণ্ট যি আছে নিধানপুৰ গ্ৰাণ্টত সেই যি ব্ৰাহ্মণসকলক লেণ্ড গ্ৰাণ্ট দিয়া হৈছিল তেওঁ পুনৰ সেই লেণ্ড গ্ৰাণ্টসমূহ ৰিকনফাৰ্ম কৰে আৰু পুনৰবৰ্ধনত নিজৰ শক্তিশালী এটা উপস্থিতি দেখুৱায় আৰু ভাস্কৰ বৰ্মনৰ দিনতে গোটেই আমাৰ যি কামৰূপ এলেকা আছে কামৰূপ এলেকাটো সকলোতকৈ ডাঙৰ আছিল ভাস্কৰ বৰ্মনৰ দিনতে আৰু তেওঁৰ দিনত এটা অতি উল্লেখযোগ্য কথা হ'ল যে তেওঁৰ দিনত হিউৱেন চাং বুলি এজন চীনা পৰিব্ৰাজক যি বৌদ্ধ পৰিব্ৰাজক আছে তেওঁ আমাৰ কামৰূপলৈ আহিছিল আৰু কামৰূপলৈ আহি তেওঁ বিভিন্ন টোকা লিখিছিল আমাৰ এই এৰিয়াটোৰ ওপৰত তেওঁ এৰাউণ্ড 640 AD এৰাউণ্ডত তেওঁ আমাৰ কামৰূপলৈ আহিছিল আৰু তেওঁ এটা অতি মূল্যৱান টোকা আমাৰ মানুহৰ বিষয়ে লিখি গৈছে আৰু যেতিয়া হিউৱেন চাং আমাৰ ইয়াৰ পৰা গুচি যায় তেওঁক ফেয়াৰৱেলৰ টাইমত কুমাৰ ভাস্কৰ বৰ্মনে তেওঁক হৌ লালি নামৰ এটা কেপ দিয়ে তেওঁক ৰ'দ বৰষুণৰ পৰা বাচিবৰ কাৰণে তেওঁক হৌ লালি বুলি এটা কেপ দিয়ে এই নামটো আপোনালোকে মনত ৰাখিব হৌ লালি যিটো নাম আছে ঠিক আছে আগবাঢ়িছোঁ এতিয়া আমাৰ ভাস্কৰ বৰ্মন আমাৰ কামৰূপৰ ৰজা ভাস্কৰ বৰ্মন আৰু কনৌজৰ ৰজা হৰ্ষবৰ্ধনৰ মাজত কেনেকৈ এটা মিত্ৰতা স্থাপন হ'ল আৰু তেওঁলোকে কেনেকৈ একেলগে কাম কৰিলে সেই বিষয়ে আমি জানো আহক শশাংক যে আছে শশাংক আছিল গৌড়ৰ ৰজা আৰু গৌড়ৰ ৰজা শশাংকই হৰ্ষবৰ্ধনৰ ককায়েক ৰাজ্যবৰ্ধনক নৃশংসভাৱে ছলনা কৰিবলৈ হত্যা কৰিছিল ঠিক আছে আৰু যেতিয়া ৰাজ্যবৰ্ধনৰ মৃত্যু হয় আৰু হৰ্ষবৰ্ধন ৰজা হয় তেতিয়া হৰ্ষবৰ্ধনে গৌড়ৰ ৰজা শশাংকক এজন এনিমি হিচাপে কনচিডাৰ কৰিবলৈ ধৰিলে আৰু সেই সময়তে আমাৰ কামৰূপ ৰাজ্যটো শশাংকই আক্ৰমণ কৰিবলৈ আগবাঢ়ি আছিল আৰু এই যি থ্ৰেট আছে সেই থ্ৰেটটো পাই পেলাই ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজত এটা মিত্ৰতা স্থাপন হয় আৰু তেনেদৰে তেওঁলোকে এজনে আমাৰ ভাস্কৰ বৰ্মনে পূব ফালৰ পৰা আৰু হৰ্ষবৰ্ধনে পশ্চিম ফালৰ পৰা গৌড় ৰাজ্যক আক্ৰমণ কৰে আৰু সেই আক্ৰমণ সহিব নোৱাৰি যি গৌড়ৰ ৰজা শশাংক আছে তেওঁ তাত হাৰি যায় আৰু তেওঁ তাৰ পৰা পলায়ন কৰে ঠিক আছে আৰু পলায়ন কৰাৰ পিছত আমাৰ হাতৰ পৰা হেৰাই গৈছিল পুনৰবৰ্ধন যি এলেকাটো আছে সেই পুনৰবৰ্ধন এলেকা ভাস্কৰ বৰ্মনে পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁ পূৰ্বৰ শ্লাইডত মই কৈছোঁৱে যে তাৰ পৰা তেওঁ নিধানপুৰ গ্ৰাণ্ট ইছ্যু কৰে ঠিক আছে আৰু ইয়াত এই যুদ্ধখনত হাৰি পেলাই শশাংক যদিও হাৰিছিল কিন্তু তেওঁ পিছলৈ তেওঁৰ যি গৌড় ৰাজ্য আছে তাৰ কিছু অংশ তেওঁ ৰিক্লেইম কৰিবলৈ বা পুনৰ উদ্ধাৰ কৰিবলৈ তেওঁ সক্ষম হৈছিল তেওঁ মৰি যোৱা নাছিল তেওঁৰ মৃত্যু হোৱা নাছিল তেওঁ পলায়ন কৰিছিল তাৰ পৰা ঠিক আছে এয়া আছিল ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মাজৰ যি মিত্ৰতা আছে তাৰ কাহিনী ঠিক আছে নেক্সট শ্লাইডলৈ আগবাঢ়িছোঁ হিউৱেন চাঙক
কামৰূপলৈ ভাস্কৰ বৰ্মনে নিমন্ত্ৰণ কৰি অনুৰোধ কৰি তেওঁক আমাৰ কামৰূপলৈ লৈ আহিছিল আৰু তেওঁ যেতিয়া কামৰূপত আহিছিল তাৰপিছত তেওঁ এই যি আমাৰ ভূমি আছে এই ভূমিৰ ওপৰত তেওঁ বিভিন্ন গৱেষণা বা তেওঁৰ যি স্পেকুলেশ্যনছ আছে তেওঁ যি দেখিছিল তাৰ ওপৰত তেওঁ নিজৰ এখন কিতাপ CUK বুলি এখন কিতাপত তেওঁ লিপিবদ্ধ কৰি থৈ গৈছে আৰু তাতে তেওঁ কৈছিল যে আমাৰ যি কিংডম আছে আমাৰ যি ৰাজ্য আছে কামৰূপ ৰাজ্য সেয়া পৰিধি হিচাপত 10,000 লি 10,000 লি মানে 10,000 লি এটা চাইনিজ হিচাপ এটা চীন দেশৰ হিচাপ যি আমি মাইলত কনভাৰ্ট কৰিলে পাওঁ 1700 মাইল আছিল আমাৰ কামৰূপ ৰাজ্যৰ পৰিধি আৰু আমাৰ যি কেপিটেল চিটি আছিল সেয়া আছিল 30 লি আৰু যথেষ্ট প্ৰস্পেৰাছ আৰু ৱেল সেটেলড আছিল আমাৰ ৰাজধানী তেওঁ লিখিছিল যে আমাৰ যি ভূমি আছে আমাৰ যি ৰিজনটো আছে আমাৰ অঞ্চল কামৰূপ অঞ্চলটো আমাৰ কামৰূপৰ মাটি খুব সাৰুৱা পলসুৱা আৰু ইয়াত কঁঠাল আৰু নাৰিকলৰ খেতি খুব হয় তেওঁ কৈছিল যে আমাৰ ইয়াৰ যি জলবায়ু আছে জলবায়ু যথেষ্ট শীতল স্বাস্থ্যকৰ আৰু ইয়াৰ যি মানুহ আছে তেওঁলোক চিম্পল অনেষ্ট আৰু বহুত মডেষ্ট হয় অৰ্থাৎ তেওঁলোক বহুত সহজ সৰল আৰু সত্যবাদী তাৰপিছত তেওঁ কৈছিল যে আমাৰ যি ইয়াৰ লোকসকল আছে লোকসকলৰ যি স্কিন কালাৰ আছে সেই স্কিন কালাৰ হৈছে ডাৰ্ক য়েলো বা তাম বৰ্ণৰ বুলি কৈছিল তেওঁ আমাৰ ইয়াৰ লোকসকলৰ স্কিন কালাৰটোক আৰু তেওঁ কৈছিল যে ইয়াৰ লোকসকল বোট পেকিঙত যথেষ্ট পাৰ্গত নাও বনোৱাত যথেষ্ট পাৰ্গত যিয়ে আমাৰ যি নদীকেন্দ্ৰিক আমাৰ যি কালচাৰ আছে তাক সূচায় ঠিক আছে আৰু আমাৰ ইয়াৰ লোকসকলে দেৱতাক পূজা কৰিছিল বুলি তেওঁ CUKত লিখি থৈ গৈছে আৰু বুদ্ধিজিমৰ তেনেকুৱা কোনো প্ৰেভেলেঞ্চ বা কোনো তেওঁ দেখা পোৱা নাছিল বুদ্ধিজিমৰ ইয়াত আগ্ৰাসন দেখা পোৱা নাছিল ঠিক আছে আৰু তেওঁ কৈছিল যে ভাস্কৰ বৰ্মন এজন ব্ৰাহ্মণ ৰজা বুলি কৈছিল যদিও এয়া মানে হিষ্টৰিকেলি ইমান একিউৰেট নহয় তেওঁ ব্ৰাহ্মণ কাষ্টৰ নাছিল ঠিক আছে এতিয়া আমি ইমানবোৰ যে পঢ়িলোঁ বৰ্মন বংশৰ বিষয়ে সেই ইনফৰমেশ্যনবোৰ আমি ক'ৰ পৰা পাওঁ সেই চ'ৰ্চেছবিলাক আমি চাই লওঁ আহক প্ৰথম হৈছে ডুবি কপাৰ প্লেট যি পাঠশালাৰ ওচৰত আছে আৰু তাক একদম অল্ডেষ্ট ওৱান বুলি কোৱা হয় ছেকেণ্ড হৈছে নিধানপুৰ যি চিলেটত আছে বা শ্ৰীহট্ট জিলা বৰ্তমান যি বাংলাদেশৰ অন্তৰ্গত তাত আমাৰ যি পুণ্ড্ৰবৰ্ধন এলেকা আমাৰ ৰিক্লেইম কৰিছিল তাৰ বিষয়ে উল্লেখ আছে তাৰপিছত আছিল নালন্দা চিলছ অফ ভাস্কৰ বৰ্মন আৰু কলহনৰ ৰাষ্ট্ৰৰংগিনী য'ত বলবৰ্মনৰ জীয়েক অমৃতপ্ৰভা যে কাশ্মীৰৰ মেঘবাহনৰ লগত বিয়া হৈছিল তাৰ কথা উল্লেখ আছে তাৰপিছত আছে বাৰগংগা ৰক ইনস্ক্ৰিপশ্যন য'ত ভূতি বৰ্মনে যে আমাৰ যি 200টা ব্ৰাহ্মণ ফেমিলিক তাত ছেটেল কৰিছিল তাৰ কথা উল্লেখ আছে তাৰপিছত আপচাট ইনস্ক্ৰিপশ্যন যেতিয়া সুচিতা বৰ্মন আৰু মহাসেন গুপ্তাৰ যেতিয়া কনফ্লিক্ট হৈছিল সেই কথা আপচাট ইনস্ক্ৰিপশ্যনত আছে আৰু বানভাটাৰ হৰ্ষাচাৰিত ঠিক আছে গতিকে আজিলৈ ইমানেই বৰ্মন বংশৰ বিষয়ে ইমানখিনি ইম্পৰ্টেণ্ট কথা আছিল যি এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কথা আছিল যিসমূহ আমি ইয়াত অন্তৰ্ভুক্ত কৰা নাই কাৰণ ইমান এটা ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা সেইসমূহ ইম্পৰ্টেণ্ট নহয় ঠিক আছে গতিকে থেংকছ ফৰ ৱাটছিং এভৰিৱান আমাৰ এই যি ছিৰিজ আছে এই ছিৰিজটো একেবাৰে আমাৰ পষ্ট কলনিয়েল হিষ্ট্ৰীৰ শেষ নোহোৱালৈকে অব্যাহত থাকিব আপোনালোকে এই ছিৰিজটো ফ'ল' কৰি থাকিব আৰু মষ্ট ইম্পৰ্টেণ্টলি কথা এটা হৈছে যে ইয়াৰ যি আমাৰ নোটছসমূহ আছে সেয়া আমি কমেণ্ট ছেকশ্যনত প্ৰভাইড কৰি দিম আৰু লগতে প্ৰত্যেকটা ভিডিঅ'ৰ কাৰণে 10টাকৈ MCQ আমি ফৰ ফ্ৰী অফ কষ্ট আপোনালোকক প্ৰভাইড কৰিম কমেণ্ট ছেকশ্যনত তাৰ লিংক থাকিব ডকুমেণ্টৰ আপোনালোকে তাৰ পৰা এক্সেছ কৰি লেচনটো শেষ কৰাৰ পিছতে আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব ঠিক আছে থেংক ইউ ভেৰি মাছ আজিলৈ ইমানেই